শিৱসাগৰ শিমলুগুৰি সংযোগী পথ BG ৰোড অৱৰোধ স্থানীয় ৰাইজৰ দীৰ্ঘদিন ধৰি সদা ব্যস্ত এই পথটো পুনৰ নিৰ্মাণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালি আৰু জিলা প্ৰশাসনৰ অৱহেলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠা স্থানীয় ৰাইজ আজি ওলাই আহিল ৰাজপথলৈ। পুনৰ নিৰ্মাণৰ কাম চলি থকা পথছোৱা ধূলিৰ বাবে হোৱা ভয়ংকৰ প্ৰদূষণে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে স্থানীয় ৰাইজে জিয়াটো ভুগিবলগীয়া হৈছে। ধূলি প্ৰদূষণৰ পৰা পৰিত্ৰাণ বিচাৰি ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে জিলা আয়ুক্তকো বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি নাপাই আজি স্থানীয় ৰাইজ ওলাই আহি BG ৰোড অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি উক্ত অঞ্চলটোত হৈ থকা ধূলি প্ৰদূষণ ৰোধ কৰাৰ দাবী জনায়। উল্লেখ্য যে শিৱসাগৰ শিমলুগুৰি সংযোগী পথৰ লগতে যোৰহাট ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰো শিৱসাগৰ প্ৰগতি হস্পিটেল কাংকান নগৰ আদি অঞ্চলটো ধূলি প্ৰদূষণ এতিয়া স্থানীয় ৰাইজৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে। আমি আজি ভুৱন গগৈ পথ যিটো আমি BG ৰোড বুলি জানো, ইয়াত গোটেই মানুহখিনি গোট খাব লগা হৈছে। তাৰ প্ৰথম কাৰণটো হৈছে আমাৰ এই ঠিকাদাৰ শিৱাহ লালকাৰ তেখেতৰ কৰ্ম গাফিলতিৰ বাবে আজি এই ৰাস্তাটো কিনাৰৰ মানুহবোৰ জীয়াটো ভুগিছে। ইয়াত মানুহ জীয়াই থাকিবলৈ ইয়াত অসুবিধা হৈছে। ধূলিত মানুহ প্ৰাণ যাওঁ যাওঁ অৱস্থা। আমি এই বিষয়ে কেইবাবাৰ উপায়ুক্তক আমি স্মাৰক পত্ৰ দাখিল কৰিছোঁ। আমি কেইবাবাৰ নিজেই স্থানীয় মানুহে তেখেতক কৈছোঁ। আমি বিভিন্ন দল সংগঠনে তেখেতক দাবী কৰিছোঁ। তথাপিও কিন্তু এই আমাৰ উপায়ুক্ত মহোদয় জ্ঞান লৰিল, সেই তথাকথিত ঠিকাদাৰজনৰ জ্ঞান লৰিল। ফলত আজি আমি ৰাজপথত তেনেকৈ গোট খাবলৈ বাধ্য হৈছোঁ। আৰু আমি এই কথাত আমি গৰিহণা জনাইছোঁ। তেখেতে যে ইমানখিনি মানুহৰ যে হাৰাশাস্তি তেখেতে বুজি পোৱা নাই, আমি গৰিহণা জনাইছোঁ আৰু স্পষ্টভাৱে কৈ দিছোঁ, যদি ইমানতো যদি তেওঁলোকে যদি উচিত পদক্ষেপ গ্ৰহণ নকৰে, আমি ইয়াৰ অনাগত দিনত ইয়াতকৈ ভয়ংকৰ কাৰ্য কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।